বিশ্বৰ কিমান মানুহনো সুখী? শান্তি আৰু স্থিৰতা সুখৰ মূল ভেটি। ফিনলেণ্ড পুনৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত। সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ। সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ। দেখিও নেদেখা কিয় দিন কণা, সুখ যে হাততে আছে। সুখ সম্পৰ্কে আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ অনুভৱ আজিও প্ৰাসংগিক। কোৱা হয় শান্তি আৰু স্থিৰতা সুখৰ মূল ভেটি। কিন্তু বিশ্বৰ কিমান মানুহনো সুখী? প্ৰতি বছৰে বিশ্বত ২০ মাৰ্চৰ দিনটো আন্তৰ্জাতিক সুখ দিৱস হিচাপে পালন কৰা হয়। সুখ দিৱসৰ লক্ষ্য হৈছে বিশ্বৰ মানুহক নিজৰ জীৱনৰ ভিতৰত সুখৰ গুৰুত্ব উপলব্ধি কৰোৱা। ২০১৫ চনত ৰাষ্ট্ৰসংঘই মানুহৰ জীৱন সুখী কৰাৰ বাবে ১৭টা বহনক্ষম উন্নয়নৰ লক্ষ্য আৰম্ভ কৰিছিল। ইয়াৰ মূল উন্নয়নৰ লক্ষ্য হৈছে দৰিদ্ৰতা নিৰ্মূল কৰা, বৈষম্য হ্ৰাস কৰা আৰু আমাৰ গ্ৰহটোক সুৰক্ষা দিয়া। সুখ দিৱসৰ দিনা বিশ্ব সুখ প্ৰতিবেদনো প্ৰকাশ পায়। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৱেলবিং ৰিচাৰ্চ চেণ্টাৰে গোলাপ আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কৰ সহযোগত প্ৰকাশ কৰা এই প্ৰতিবেদনত ফিনলেণ্ডে একেৰাহে নৱেম্বৰৰ বাবে সুখী দেশৰ তালিকাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে। ইফালে এই প্ৰতিবেদনত ভাৰতৰ স্থান হৈছে ১১৬। এই প্ৰতিবেদনত মুঠ ঘৰুৱা উৎপাদন, জীৱনৰ পচন্দ কৰাৰ স্বাধীনতা, সামাজিক সমৰ্থন, স্বাস্থ্যসন্মত জীৱন যাপন, উদাৰতা আৰু দুৰ্নীতিৰ ধাৰণা এই ৬টা দিশত লক্ষ্য ৰখা হৈছিল। চলিত বৰ্ষত সুখৰ সূচকাংকৰ মানাংক অনুসৰি প্ৰথম 10টা স্থানত আছে ক্ৰমান্বয়ে ফিনলেণ্ড, আইচলেণ্ড, ডেনমাৰ্ক, কোষ্টাৰিকা, ছুইডেন, নৰৱে, নেদাৰলেণ্ডছ, ইজৰাইল, লাক্সেমবাৰ্গ আৰু ছুইজাৰলেণ্ড। লক্ষণীয়ভাৱে বিশ্বৰ মুঠ জনসংখ্যাৰ তেনেই নগণ্য সংখ্যকহে সুখী দেশৰ তালিকাৰ এই শীৰ্ষৰ দেশ 10খনত বাস কৰে। চলিত বৰ্ষৰ সুখ প্ৰতিবেদনৰ উল্লেখযোগ্য দিশ হ'ল একেৰাহে দ্বিতীয়বাৰলৈ ইংৰাজী ভাষা কোৱা কোনো দেশ বিশ্ব সুখী দেশৰ তালিকাৰ শীৰ্ষৰ 10ত অন্তৰ্ভুক্ত হোৱা নাই। দেশৰ অৰ্থনীতি, উন্নয়ন বা জনমূৰি আয় বৃদ্ধিয়েই দেশৰ লোকসকলক সুখৰ শিখৰলৈ লৈ যাব নোৱাৰে, সেয়াও এই প্ৰতিবেদনত ফুটি উঠিছে। বিপদৰ সময়ত বন্ধু-বান্ধৱৰ সহায়, পৰিয়ালৰ সমৰ্থন বা সহযোগে সুখৰ ইতিবাচক বাৰ্তা বহন কৰে। স্বাস্থ্যসন্মত জীৱন যাপন, যেনে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিকাশ হ'লেহে সুখী জীৱনৰ অধিকাৰী হ'ব পাৰে। সুখী দেশৰ শীৰ্ষৰ দেশ আইচলেণ্ড, ফিনলেণ্ড, ডেনমাৰ্ক আদি দেশৰ মানুহৰ গড় আয়ুস ৮২ বছৰৰো বেছি। অধিক যত্ন, সামাজিক নিৰাপত্তা, সুস্থ প্ৰাকৃতিক পৰিৱেশ, মানসিক উৎকৰ্ষ সাধন, জীৱন ধাৰণৰ মান উন্নত হোৱাত এই দেশসমূহৰ লোকৰ গড় আয়ুস বৃদ্ধি পাইছে। উত্তৰ ইউৰোপৰ দেশসমূহে প্ৰায়ে সুখী দেশৰ তালিকাত শীৰ্ষস্থান দখল কৰাৰ মূলতে হ'ল সামাজিক সুৰক্ষা, সুস্বাস্থ্যৰ অধিকাৰী, উন্নত জীৱন যাপনৰ লগতে এই সমূহ দেশত দুৰ্নীতিৰ পয়োভৰ কম। বিশ্বৰ সুখ সূচকাংকত ভাৰতৰ স্থান ২০২৫ বৰ্ষত ১১৮ৰ বিপৰীতে ২০২৬ বৰ্ষত ১১৬ সংখ্যকলৈ উন্নীত হৈছে। ইফালে এই প্ৰতিবেদনত যুৱক-যুৱতীসকলৰ মাজত অত্যধিক সামাজিক মাধ্যম ব্যৱহাৰৰ ফলত মানসিক স্বাস্থ্যত পৰা নেতিবাচক প্ৰভাৱৰ বিষয়েও সতৰ্কবাণী শুনোৱা হৈছে। কোৱা হৈছে যে দৈনিক ২ৰ পৰা ৫ ঘণ্টা সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ কাৰণেই অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা আদি উন্নত দেশৰ যুৱক-যুৱতীৰ মাজত মানসিক চাপ বৃদ্ধি হৈ সুখৰ অৱনতি ঘটিছে। অৱশ্যে এই ক্ষেত্ৰত চাকৰিৰ অনিশ্চয়তা, সামাজিক বিচ্ছিন্নতাৰ প্ৰভাৱো আছে। ইয়াৰ উপৰি যুদ্ধ, ৰাজনৈতিক অস্থিৰতা, মহামাৰী, দৰিদ্ৰতা, আধুনিক অধৈৰ্য অস্থিৰতাৰে ভৰা জীৱনশৈলীয়ে সুখানুভূতিত নেতিবাচক প্ৰভাৱ পেলাইছে। এই প্ৰতিবেদনৰ তথ্য অনুসৰি বিশ্বৰ ৭৯খন দেশৰ সুখৰ স্তৰ বৃদ্ধি পাইছে।
চকু চাটমৰা উন্নয়ন, সীমাহীন বিলাস বৈভৱে আৱৰি থকা পশ্চিমীয়া দেশত সুখ হ্ৰাস পাইছে। কেৱল সীমাহীন ধন সম্পত্তি যে সুখৰ মাপকাঠি নহয়, সেয়া যেন পুনৰ প্ৰমাণ হৈছে। তেন্তে সুখৰ সংজ্ঞা কি? সুখী হৈ থাকিব পাৰি কিদৰে? সামাজিক সম্পৰ্ক, পৰিৱেশ, শাৰীৰিক আৰু মানসিক অৱস্থা, ন্যায় আৰু আস্থাই একোখন দেশৰ সমাজৰ সুখ শান্তিৰ বাহক।